নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত কেতিয়া সোমাব 10,000 কোটি টকা, নতুন ৰেচন কাৰ্ড লগতে নতুনকৈ অৰুণোদয় আঁচনি কেনেকুৱাকৈ আবেদন কৰিব। লগতে চৰকাৰে এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে, PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অহা মাহত লাখ লাখ কৃষকৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 7,000 কোটি টকা। কেৱল ইয়াই নহয়, কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুতোৱা হৈছে। কেৱল ইয়াই নহয়, উৎকট গৰমৰ মাজতে ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজিৰ দিনত আপোনাৰ ৰাজ্যত তাপমাত্ৰা কিমান হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুতোৱা হৈছে। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। উৎকট গৰম, কোন জিলাত কিমান তাপমাত্ৰা, হিটষ্ট্ৰকত আক্ৰান্ত ইজনৰ পিছত সিজন লোকে ভয়ংকৰভাৱে হিটষ্ট্ৰকত আক্ৰান্ত হৈছে। গৰমৰ মাজতে ৰাজ্যত উৎকট গৰমে লৈছে ভয়ংকৰ ৰূপ। গুৱাহাটীত তাপমাত্ৰা 38 ডিগ্ৰী চেলচিয়াছ, অনুভৱ হৈছে 52 ডিগ্ৰী চেলচিয়াছৰ নিচিনা। নলবাৰী, বৰপেটা, লখিমপুৰ, মংগলদৈত 37 ডিগ্ৰী চেলচিয়াছ গৰমে দহিছে। যোৰহাট, মৰিগাঁও, বঙাইগাঁও, শিৱসাগৰত 37 ডিগ্ৰী চেলচিয়াছ গৰমে দেখা দিছে। তেজপুৰ, নগাঁও, শিলচৰ 38 ডিগ্ৰী চেলচিয়াছ। প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যত ইজনৰ পিছত সিজন আক্ৰান্ত হৈছে হিটষ্ট্ৰকত। দিন হাজিৰা কৰা এজন লোকে হেৰুৱালে প্ৰাণ। ৰঙিয়া, হয় আপুনি ঠিকেই শুনিছে, আপোনাৰ ৰাজ্য বা অঞ্চলত কিমান ডিগ্ৰী চেলচিয়াছকৈ আজিৰ দিনত তাপমাত্ৰা হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। ৰঙিয়াৰ বিদ্যালয়ত সংঘটিত এই শোকাবহ ঘটনা, মৃত 55 বছৰীয়া লোকজন যোগেন কলিতা। যোৰহাটত শুকুৰবাৰে এগৰাকী মহিলাই হেৰুৱাইছে প্ৰাণ। দুদিন ধৰি ৰাজ্যজুৰি ভয়ংকৰভাৱে গৰমে দেখা দিছে। আপোনাৰ ৰাজ্য বা অঞ্চলৰ খবৰটো কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আলুৱে কন্দুৱাইছে, মূল্যবৃদ্ধি ৰুধিবলৈ চৰকাৰৰ নতুন প্লেন। হয় আপুনি ঠিকেই শুনিছে, আলুৰ আকৌ দাম বৃদ্ধি পাইছে। আপোনাৰ অঞ্চল বা ৰাজ্যত মূল্যবৃদ্ধি হৈছে না নিশ্চয় কমেণ্ট কৰি জনাব। যদি মূল্যবৃদ্ধি হৈছে আগতকৈ কিমান টকা বৃদ্ধি পাইছে সেয়াও জনাবলৈ নাপাহৰিব। আলুৰ মূল্যবৃদ্ধি ৰুধিবলৈ চৰকাৰৰ নতুন পৰিকল্পনা। হঠাৎ হুৰাহুৰে বৃদ্ধি পাবলৈ ধৰিছে আলুৰ মূল্য। আলুৰ দাম বৃদ্ধিত জনতাৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। দেশৰ বিভিন্ন প্ৰান্তত আলুৰ নাটনিৰ বাবে মূল্য বৃদ্ধি। দেশৰ বিভিন্ন প্ৰান্তত আলুৰ নাটনিৰ বাবে মূল্য বৃদ্ধি বুলি এটা ডাঙৰ খবৰ পোৱা গৈছে। অসমতো হঠাতে বৃদ্ধি পালে আলুৰ মূল্য। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ ৰাজ্য বা আপোনাৰ জিলা বা অঞ্চলত কিমান টকাকৈ আলুৰ মূল্য বৃদ্ধি পাইছে নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী কৰ্মচাৰীয়ে ভোট নিদিলে বিজেপিক। একাংশ চৰকাৰী কৰ্মচাৰীয়ে ভোট নিদিলে বিজেপি চৰকাৰক। অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। চৰকাৰী কৰ্মচাৰীয়ে বেয়া পোৱাৰ বাবেই হয় আপুনি ঠিকেই শুনিছে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে, কিয় চৰকাৰী কৰ্মচাৰীয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভোট দিয়া নাই, এয়া সম্পূৰ্ণকৈ স্পষ্টীকৰণ প্ৰকাশ কৰিছে। এই ঠাইত ভোট কমিছে বিজেপিৰ। চৰকাৰখনক বেয়া পোৱা হৈছে একাংশ কৰ্মচাৰীয়ে, আৰু কিয় চৰকাৰখনক বেয়া পায় কৰ্মচাৰীয়ে এয়া সম্পূৰ্ণকৈ প্ৰকাশ কৰিছে। এক সমীক্ষাৰ ভিত্তিত ৰাইজক এই কথা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই কাম বাঢ়িছে কৰ্মচাৰীৰ। হয় আপুনি ঠিকেই শুনিছে, আচলতে হিমন্ত বিশ্ব শৰ্মা যেতিয়াই সম্পূৰ্ণকৈ মুখ্যমন্ত্ৰী হৈছে হোৱাৰ পিছৰ পৰাই কিন্তু কৰ্মচাৰীৰ কামসমূহ বৃদ্ধি পাইছে, আৰু কাম বঢ়াৰ বাবেই চৰকাৰখনক বেয়া পোৱা হৈছে চৰকাৰী কৰ্মচাৰীয়ে। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। লগতে অসমৰ মুখ্যমন্ত্ৰী যিখন ৰিজনটো কৈছে ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আপোনাৰ আয়ুষ্মান কাৰ্ড আছে নেকি? কোন কোন হাস্পাতালত পাব আয়ুষ্মান কাৰ্ডৰ সুবিধা জানি লওক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন নিয়মসমূহ সম্পূৰ্ণকৈ প্ৰকাশ কৰিছে। আপোনাৰ আয়ুষ্মান ভাৰত কাৰ্ড আছে নেকি? আয়ুষ্মান কাৰ্ডক লৈ আহি গ'ল বহু নীতি আৰু নিৰ্দেশনা। শীঘ্ৰেই জানি লওক এইসমূহ নীতি নিয়ম, অন্যথা লাভ নকৰিব চিকিৎসা সেৱা। গুৰুতৰ আৰু অতি গুৰুতৰ ৰোগৰ চিকিৎসাহে লাভ কৰিব আয়ুষ্মান ভাৰত কাৰ্ডৰ জৰিয়তে। লগতে ব্যক্তিগত হাস্পাতালত কোন কোন চিকিৎসা লাভ কৰিব সেয়া সম্পূৰ্ণকৈ প্ৰকাশ কৰিছে। সকলো বেচৰকাৰী হাস্পাতালত উপলব্ধ নহ'ব আয়ুষ্মান কাৰ্ডৰ সুবিধা।
যিবোৰ গুৰুতৰ ৰোগ হৃদৰোগ হয় আপুনি ঠিকেই শুনিছে যিবোৰ গুৰুতৰ ৰোগ আছে অকল সেইসমূহ ৰোগৰ বাবে আপুনি চিকিৎসা লাভ কৰিব পাৰিব আয়ুষ্মান কাৰ্ডৰ জৰিয়তে সম্পূৰ্ণকৈ তালিকা প্ৰকাশ কৰিছে তালিকাত কোন কোন ৰোগসমূহ দিয়া আছে নিশ্চয় সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণকৈ জনাই দিম সেইসমূহ ৰোগৰ চিকিৎসা চৰকাৰী আৰু বেচৰকাৰী দুয়োটা খণ্ডৰ হাস্পতালতে চলিব কিন্তু সৰু সৰু ৰোগৰ চিকিৎসা আয়ুষ্মান কাৰ্ডৰ দ্বাৰা লাভ নকৰিব ব্যক্তিগত হাস্পতালত সকলো চিকিৎসা ব্যক্তিগত হাস্পতালত হোৱাৰ বাবে বহুতে লোকচানৰ সন্মুখীন হৈছে চৰকাৰ হয় আপুনি ঠিকেই শুনিছে আচলতে বৃহৎ লোকচানৰ সন্মুখীন হৈছে চৰকাৰে আৰু ইয়াৰ বাবে বহু সময়ত বিশাল দুৰ্নীতিৰ অভিযোগ আহিছে আয়ুষ্মান ভাৰত কাৰ্ডত নিৰ্দিষ্ট বেমাৰহে চিকিৎসা লাভ কৰিব প্ৰায় 300 সা সুবিধা চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত ৰখা হৈছে বেচৰকাৰী হাস্পতালত সৰু সুৰা বেমাৰৰ চিকিৎসা কৰিলে বহু টকা লয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আয়ুষ্মান কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো ৰিজন দিছে আয়ুষ্মান কাৰ্ডক লৈ ইয়াৰ বিষয়ে জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বন্ধ হ'ব টোল গেট হয় আপুনি ঠিকেই শুনিছে অৱশেষত টোল গেটক লৈ এটা ডাঙৰ খবৰ মুকলি হৈছে আহি গ'ল নতুন টোল সংগ্ৰহৰ পদ্ধতি দেশত বন্ধ হ'ব টোল গেট নাথাকিব ফাষ্টেগৰ জৰিয়তে কৰা কৰ সংগ্ৰহৰ পদ্ধতি ছেটেলাইটৰ জৰিয়তে সংগ্ৰহ কৰা হ'ব টোল কৰ ছেটেলাইটৰ নিৰীক্ষণৰ জৰিয়তে নিৰীক্ষণত থাকিব আপোনাৰ বাহন স্বয়ংক্ৰিয়ভাৱে আপোনাৰ বেংক একাউণ্টৰ পৰা কটা হ'ব টোল কৰ দেশৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে কাম কাজসমূহ কৰ্ণাটকৰ 275 নং ৰাষ্ট্ৰীয় ঘাইপথ লগতে হাৰিয়ানাৰ 709 নং ঘাইপথত আৰম্ভ হৈছে এই নতুন ব্যৱস্থা ঘোষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে হয় বন্ধু বান্ধৱীসকল আচলতে টোল কৰক লৈ এটা গুৰুত্বপূৰ্ণ নিয়ম বান্ধি দিয়া হৈছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ শীঘ্ৰেই দূৰ হ'ব এনআৰচিৰ বায়োমেট্ৰিকৰ সমস্যাসমূহ এনআৰচিত নাম নথকা খিলঞ্জীয়লোকে শীঘ্ৰেই পাব আধাৰ কাৰ্ড অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিলাই এটা ডাঙৰ মন্তব্য কৰিছে শীঘ্ৰেই দূৰ হ'ব এনআৰচিৰ বায়োমেট্ৰিকৰ সমস্যা আপোনাৰ এনআৰচিৰ বায়োমেট্ৰিকৰ সমস্যাৰ বাবে আধাৰ কাৰ্ডটো বনাব পৰা নাই নেকি যদি বনাব পৰা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰিব কিয়নো গোৱালপাৰা জিলাবাসীৰ বাবে এটা ভাল খবৰ কিয়নো গোৱালপাৰা জিলাবাসীয়ে কিন্তু সম্পূৰ্ণকৈ আধাৰ কাৰ্ডটো বনাবলৈ পাইছে আৰু চৰকাৰে এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে বায়োমেট্ৰিক বন্ধ হৈ থকা লোকক ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ 9,22,000 লোকৰ বায়োমেট্ৰিক সমস্যা দূৰ কৰিবৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰিব ব্যৱস্থা এনআৰচিত নাম নথকা খিলঞ্জীয় লোকে শীঘ্ৰেই পাব আধাৰ কাৰ্ড কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনাৰ পিছতেই কেন্দ্ৰৰ ডাঙৰ বৈঠক এনআৰচিৰ বায়োমেট্ৰিক লৈ কেন্দ্ৰত অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ ৰক্ষা কৰি গৃহমন্ত্ৰীলৈ এনআৰচিৰ বায়োমেট্ৰিক লৈ আলোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিলে এনআৰচিৰ বায়োমেট্ৰিক বন্ধ হৈ থকা লোকে হয় আপুনি ঠিকেই শুনিছে গোৱালপাৰাবাসীৰ বাবে ভাল খবৰ গোৱালপাৰাবাসীয়ে কিন্তু অৱশেষত সম্পূৰ্ণকৈ লাভ কৰিছে এনআৰচিৰ বায়োমেট্ৰিকৰ যিকোনো সমস্যা অতি শীঘ্ৰে সমাধান কৰি লৈ লওক আপোনাৰ ডিচি অফিচত গৈ যদি আপোনালোকৰ এনআৰচিৰ বায়োমেট্ৰিকৰ সমস্যা আছে তেনে ক্ষেত্ৰত গোৱালপাৰাবাসীয়ে সম্পূৰ্ণকৈ এইসমূহ প্ৰব্লেম সমস্যাৰ সমাধান কৰি লওক লগতে আন জিলাত যেতিয়া সম্পূৰ্ণকৈ আৰম্ভ কৰিব এনআৰচিৰ বায়োমেট্ৰিকৰ সমস্যাৰ সমাধান নিশ্চয় আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম আৰু তাৰ বাবে নিশ্চয় আপুনি চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'